হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব আসাম হিষ্ট্ৰীৰ ওপৰত কেইটামান বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব, সেইকাৰণে শেষলৈ চোৱাৰ অনুৰোধ থাকিল। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব আৰু পেজটো ফ'ল' কৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰটো দিয়া আছে, বুৰঞ্জী শব্দৰ অৰ্থ কি? উত্তৰ, নজনা কথাৰ ভঁৰাল। 2 নম্বৰ দিয়া আছে, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিল? উত্তৰ, ভগদত্ত। 3 নম্বৰ দিয়া আছে, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোন কৰিছিল? উত্তৰ, পুষ্যবৰ্মন। 4 নম্বৰ দিয়া আছে, আহোমসকলৰ ভাষাত অসমৰ নাম কি? উত্তৰ, মুং দুন দুন খাম। 5 নম্বৰতে আছে, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ, ভাস্কৰ বৰ্মন। 6 নম্বৰতে আছে, কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? উত্তৰ, 594 খ্ৰীষ্টাব্দত। 7 নম্বৰতে আছে, পাল বংশৰ অন্ত কিমান চনত পৰে? উত্তৰ, 1112 চনত। 8 নম্বৰতে আছে, পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? উত্তৰ, ব্ৰহ্মপাল। 9 নম্বৰতে আছে, পাল বংশৰ আৰম্ভণি হয় কিমান চনত? উত্তৰ, 990 চনত। 10 নম্বৰতে আছে, চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? উত্তৰ, মাওলুং। 11 নম্বৰতে আছে, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? উত্তৰ, চুডাংফা। 12 নম্বৰতে আছে, কোনজন আহোম ৰজাই সৰ্বনাৰায়ণ নাম লৈছিল? উত্তৰ, চুকাম্ফা। 13 নম্বৰতে আছে, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? উত্তৰ, চুহুংমুং। 14 নম্বৰতে আছে, কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে? উত্তৰ, চুহুংমুং। 15 নম্বৰতে আছে, প্ৰথম আহোম বৰবৰুৱা কোন আছিল? উত্তৰ, মমাই তামুলী বৰবৰুৱা। 16 নম্বৰতে আছে, অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে? উত্তৰ, চুচেনফা। 17 নম্বৰতে আছে, অসমৰ কোনজন ৰজাক কোজা ৰজা বুলি কোৱা হয়? উত্তৰ, চুটিনফা। 18 নম্বৰতে আছে, প্ৰথম আহোম ৰজা বৰ ৰজা কোন আছিল? উত্তৰ, ফুলেশ্বৰী। 19 নম্বৰতে আছে, বৰ ৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কুঁৱৰী আছিল? উত্তৰ, শিৱসিংহ। 20 নম্বৰতে আছে, হস্তি বিদ্যাৰ নভ কোনে ৰচনা কৰিছিল? উত্তৰ, সুকুমাৰ বৰকাইত। 21 নম্বৰতে আছে, কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হয়? উত্তৰ, ৰাজেশ্বৰ সিংহ। 22 নম্বৰতে আছে, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ, 1858 চনত। 23 নম্বৰতে আছে, ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন আছিল? উত্তৰ, পুৰন্দৰ সিংহ। 24 নম্বৰতে আছে, অসমৰ আটাইতকৈ ওখ মন্দিৰটোৰ নাম কি? উত্তৰ, শিৱদৌল। 25 নম্বৰতে আছে, 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন কোন? উত্তৰ, মুকুন্দ কাকতি। 26 নম্বৰতে আছে, 1942 চনৰ আন্দোলনত বৰমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? উত্তৰ, ভোগেশ্বৰী ফুকননী। 28 নম্বৰতে আছে, পত্ৰুঘাটৰ ৰণ কেতিয়া হৈছিল? উত্তৰ, 1894 চনত। 28 নম্বৰতে আছে, ৰত্নমালা কিতাপখন কোনে ৰচনা কৰে? উত্তৰ, পুৰুষোত্তম বিদ্যানিধি। 29 নম্বৰতে আছে, কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল? উত্তৰ, চুখ্ৰামফাই। 30 নম্বৰতে আছে, কিমান চনত মানসকলে প্ৰথম আহোম আক্ৰমণ কৰে? উত্তৰ, 1817 চনত। 31 নম্বৰতে আছে, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰ, যোৰহাটত। 32 নম্বৰতে আছে, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ, গোপীনাথ বৰদলৈ। 33 নম্বৰতে আছে, অসমৰ স্বাধীনতা আন্দোলনৰ
প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ পিয়লি ফুকন। 34 নম্বৰ দিয়া আছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1888 চনৰ 25 আগষ্ট। 35 নম্বৰ দিয়া আছে অসমত দাস প্ৰথা কেতিয়া বিলোপ হয়? উত্তৰ 1843 চনত। 36 নম্বৰ দিয়া আছে কিমান চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি দিয়ে? উত্তৰ 1838 চনত। 37 নম্বৰ দিয়া আছে অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়? উত্তৰ 1974 চনত। 38 নম্বৰ দিয়া আছে কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল? উত্তৰ 1979 চনত। 39 নম্বৰ দিয়া আছে অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল? উত্তৰ 1960 চনত। 40 নম্বৰ দিয়া আছে কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰে? উত্তৰ 1615 চনত। আজিৰ কাৰণে আছিল এইখিনিয়ে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।